নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅত আমি যোৱা 2022 চনত হৈ যোৱা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কি আছে এডিআৰই আমি কি কৰিম আমি কোশ্চেন পেপাৰ সলভ কৰিম গ্ৰেড 3 যোনটো আমাৰ এইচএস লেভেলৰ হৈছিলে তাৰ কোশ্চেন পেপাৰৰ আমি জিকিৰ পাঠখিনি আজি আমি চাম আৰু এই কোশ্চেন পেপাৰৰ এনসাৰটো আমাৰ 2022 চনৰ মতেহে আমি কৰিম ঠিক আছে আশা কৰো এই ভিডিওটো আপোনালোকৰ ভাল লাগিব আৰু যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো পলম নকৰাকৈ আজিৰ এই ভিডিওটো আমি আৰম্ভ কৰো তো আজিৰ এই ভিডিওৰ প্ৰথম কোশ্চেনটো হৈছে which color is not present in the Olympic flag ঠিক আছে Olympic ফ্ল্যাগত কোনটো কালাৰ কোনটো ৰং নাথাকে বুলি কৈছে অপচন কেইটাৰ ভিতৰত কি লিখা আছে ৰেড গ্ৰীন পাৰ্পল এন্ড ইয়েলো ঠিক আছে তো আমাৰ কারেক্ট আনসারটো হ'ব পার্পল কালার না থাকে এটা রেড থাকে রেড কিয়র ইন্ডিকেট করে রেড কাইন্ডনেস ঠিক আছে রেড কাইন্ডনেস আৰু কোনটো দেখক তো বুজায় আমেরিকা গ্ৰীন কি আছে ইন্সপিরেশন আৰু ইন্ডিকেট করে অস্ট্রেলিয়া পার্পল নাই আৰু ইয়েলো কি ইন্ডিকেট করে ইনোভেশন আৰু কোনটো কন্টিনেন্টক বুজায় এশিয়া ঠিক আছে তো ইয়াতে আমি পাঁচটা কন্টিনেন্টৰ কথা পাও ইউৰোপ এশিয়া আফ্ৰিকা অস্ট্রেলিয়া এন্ড আমেরিকা তো আমাৰ পার্পল কালাৰৰ কোনো ইয়াতে উল্লেখ নাই তো পার্পল কালাৰৰ আমাৰ কারেক্ট আনসারটো হ'ব পার্পল কালার ঠিক আছে পার্পল রং নেক্সট কোশ্চেনত আছে the capital city of Peru is Peru শহৰৰ ৰাজধানী কি কারেক্ট অপশনটো হ'ব লিমা The National Stock Exchange is located in National Stock Exchange Code অবস্থিত আমাৰ কারেক্ট আনসারটো হ'ব মুম্বাই আৰু কিমান চনত National Stock Exchange এস্টাবলিশ হৈছিল 1992 আৰু ভাৰতৰ সবতকৈ পুৰণা স্টক এক্সচেঞ্জ কি হৈছে BSE Bombay Stock Exchange From the following list identify the hardware component that can be transferred file from one computer to another computer এখন কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ কি হয় ফাইল আমি স্থানান্তৰ কৰিব পাৰো আৰু সেই হাৰ্ডওয়্যাৰৰ কম্পোনেন্টৰ কথা কৈছে সফটওয়্যাৰৰ নহয় ঠিক আছে সফটওয়্যাৰ দিওত আজিকালি কি হয় এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ আমি কি কৰিব পাৰো ফাইল ট্ৰান্সফাৰ কৰিব পাৰো কিন্তু হাৰ্ডওয়্যাৰৰ জৰিয়তে আমি ট্ৰান্সফাৰ কৰিব পাৰো বুলি কৈছে তো আমাৰ অপচন কেইটাৰ ভিতৰত কারেক্ট অপচনটো হ'ব ইউএসবি হয়নে ইউএসবি আমি চাইয়ে থাকো ইউএসবিৰ জৰিয়তে আমি এটা কম্পিউটাৰৰ ফাইল আন এটা কম্পিউটাৰলৈ স্থানান্তৰ কৰিব পাৰো নেক্সট আছে the range which separate Indo-Gangetic plains of northern India from the plateau of southern India is উত্তৰ ভাৰতৰ গংগায় সমভূমিক দক্ষিণ ভাৰতৰ ডিকান মালভূমিৰ পৰা পৃথক কৰা পৰিসৰটো হৈছে কোনটো আমাৰ কারেক্ট আনসারটো হ'ব বিন্ধিয়া ৰেঞ্জ ঠিক আছে সপ্তৰূপা and Vindhya range next আছে among the following river which one does not originate from হিমালয়ৰ পৰা উৎপত্তি নোহোৱা কোনটো আমাৰ নদী আছে তলত দিয়া কোনটো নদী হিমালয়ৰ পৰা উৎপত্তি হোৱা নাই তোমাৰ কারেক্ট আনসারটো হ'ব অপশন নাম্বার ডি নৰ্মদা নেক্সট আছে water has maximum density as পানীৰ সৰ্বাধিক ঘনত্ব থাকে কোনটো ডিগ্ৰী 4 ডিগ্ৰী সেলসিয়াস which social science studies the production distribution and consumption of wealth কোন সামাজিক বিজ্ঞানে সম্পদৰ উৎপাদন বিতৰণ আৰু ব্যৱহাৰৰ অধ্যয়ন কৰে আৰু আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার বি ইকোনমিক্স ঠিক আছে নেক্সট আছে আইডেন্টিফাই নরমালি রেডিওঅ্যাক্টিভ ম্যাটেরিয়াল ইন দা ফলোইং লিস্ট রেডিওঅ্যাক্টিভ ম্যাটেরিয়াল আমাৰ কারেক্ট অপশন হ'ব অপশন নাম্বার এ প্লুটোনিয়াম নেক্সট আছে ইন ভলিবল হাউ মেনি প্লেয়ার্স পার টিম আর অন দা কোর্ট ঠিক আছে ভলিবলত প্ৰতিটো দলত কিমানজন খেলুৱাৰে কোৰ্টত থাকে তো আমাৰ কারেক্ট আনসারটো হ'ব অপশন নাম্বার সি 6 প্লেয়ার নেক্সট কোশ্চেনত আছে হাউ মেনি স্টেটস of India shares border with Assam ভাৰতৰ কিমান কেইটা ৰাজ্যই কিছে অসমৰ লগত নিজৰ বৰ্ডাৰ শেয়াৰ কৰিছে আৰু আমাৰ কারেক্ট আনসারটো হ'ব অপশন নাম্বার বি 7 এতে কি হ'ব পাৰে ওয়েস্ট বেঙ্গল ঠিক আছে এটা হৈছে ওয়েস্ট বেঙ্গল অৰুণাচল প্ৰদেশ মেঘালয় ত্ৰিপুৰা নাগাল্যান্ড মণিপুৰ and মিজোৰাম নেক্সট আছে who is the finance minister of Assam as on 1st January 2022 ফাইনান্স মিনিস্টার কোন আছিলে কোন তারিখ হিসাবে কৈছে 1 জানুয়ারি 2022 চনত আৰু আমাৰ কারেক্ট আনসারটো হ'ব অপশন নাম্বার এ অজন্তা নিয়োগ
নেক্সট আছে অন 31st March 2022 হাউ মেনি ডিস্ট্ৰিক্টস আৰ দেয়াৰ ইন আসাম ঠিক আছে কিমান কেইটা জিলা আছিল কিমান তাৰিখত 31st March 2022 চনত আৰু আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি 35 নেক্সট আছে হুইচ অফ দ্য ফলোইং কান্ট্ৰিজ শেয়ার বৰ্ডাৰ্স উইথ আসাম which of the following countries share borders with Assam নিম্নলিখিত কোনখন দেশৰ অসমৰ হৈতে সীমান্ত আছে আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব আনসাৰ নম্বৰ ডি ভুটান ঠিক আছে মনত থাকিবনে আনসাৰ নম্বৰ ডি ভুটান নেক্সট আছে amongst the following bridge which one is at the easternmost place আৰু আমাৰ কাৰেক্ট আনসাৰটো হ'ব option number C Bhupen Hazarika next আছে which one of the following river is in the Barak Valley আৰু option কেইটাৰ ভিতৰত আমাৰ কাৰেক্ট অপচনটো অপচন নম্বৰ ডি কুশিয়াৰা ঠিক আছে অপচন নম্বৰ ডি কুশিয়াৰা নেক্সট আছে what is the state tree of Assam অসমৰ ৰাজ্যিক গছ কি এটা আমি সকলোৱে গম পাওঁ অপচন নম্বৰ এ হ'ব আমাৰ কাৰেক্ট হলং নেক্সট আছে পোৱামক্কান and Hoygrit Madhav temple is at which place of Assam ক'ত আছে আৰু আমাৰ কাৰেক্ট অপচনটো অপচন নম্বৰ ডি হাজো নেক্সট আছে নেম দ্য টি ৰিসাৰ্চ ইনষ্টিটিউট এট যোৰহাট যোৰহাটত থকা কি আছে টি গৱেষণা প্ৰতিষ্ঠানৰ নাম কি আৰু আমাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ বি টকলাই নেক্সট আছে নেম দ্য ফাৰ্স্ট টকি ইন আসাম ফার্স্ট টকি তো ইয়াতে অপশন কেটার ভিতর কারেক্ট অপশনটো অপশন নাম্বার সি জয়মতী স্বরাজ পার্টি ওয়াজ ফাউন্ডেড বাই স্বরাজ পার্টি কোনে প্রতিষ্ঠা করেছিল আর আমার কারেক্ট আনসার হবে আনসার অপশন নাম্বার ডি মতিলাল নেহরু এন্ড চিত্তরঞ্জন দাস এটা কিমান সনত যদি আহে ইন দা ইয়ার 1923 নেক্সট কোশ্চেন আছে হুইচ আর্টিকেল অফ ইন্ডিয়ান কনস্টিটিউশন prohibits discrimination on the ground of religion, race, caste, sex and place of birth ভারতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি লিংগ আৰু জন্মস্থানৰ ভিত্তিত বৈষম্য আচৰণ নিষিদ্ধ কৰে আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো অপচন নম্বৰ সি আৰ্টিকেল 15 what does a stand in উড়ান উড়ান যোনটো আমাৰ শব্দটো আছে উড়ান শব্দৰ ভিতৰত এৰ অৰ্থ কি এতিয়া আমাৰ উড়ানৰ ফুল ফৰ্মটো জানিব লাগিব উড়ানৰ ফুল ফৰ্মটো হৈছে উৰে देश का आम नागरिक तमर ऑप्शन केटर ভিতৰত আমি চাও আমাৰ কারেক্ট অপশনটো অপশন নাম্বার এ आम which company became the first Indian company to hit 10 lakh crore market valuation Reliance Industry which of the following pairs is incorrect with reference to the dance form and their native state তো ইয়াতে আমাৰ কি আছে সত্ৰিয় নাট কোড আছে অসমতে আছে তাৰ পিছত কেৰালাত কি আছে কেৰালাত আছে মোহিনীঅট্টম ওডিসি কোত আছে ওড়িশাৰ আছে আর তামিলনাডুত আমাৰ কি আছে ভাৰতনাট্যম ঠিক আছে ভাৰতনাট্যম কোত আছে তামিলনাডুত আছে আমাৰ ম্যাচ কৰা নাই কোনটো এ নাম্বাৰটো the only ramsar site wetland in Assam ই কোনটো হয় দীপৰ বিল ভাৰতৰ অসমৰ একমাত্ৰ ৰামসৰ স্থান আদ্ৰভূমি বুলি কৈছে কোত আছে দীপৰ বিল which one of the following ministry is not associated with initiative beti bachao and beti padhao scheme ঠিক আছে বেটি বাঁচাও বেটি পঢ়া স্কিমৰ লগত জড়িত নহয় বুলি কৈছে ঠিক আছে জড়িত নহয় বুলি কৈছে আৰু এটা আমাৰ কারেক্ট আনসার হ'ব অপশন নাম্বার বি মিনিস্ট্রি অফ রুরাল ডেভেলপমেন্ট নেক্সট আছে দ্য আসাম মেডিকেল কলেজ ইজ সিটুয়েটেড আসাম মেডিকেল কোর্ট অবস্থিত আছে ডিব্ৰুগড়ত আৰু কিমান সনত এটো স্থাপন কৰা হৈছিল 1900 নেক্সট আছে দ্য মিশন Indradhanush, an initiative of the government of India is associated with Indradhanush কার লগত জড়িত আছে অপশন কেটা দিয়া আছে আর আমার কারেক্ট অপশনটো হ'ব অপশন নাম্বার এ ইমিউনাইজেশন নেক্সট আছে আর্টিকেল 17 of the Constitution of India deals with the abolition of article 17 কিহৰ লগত ডিল কৰে নাম্বার সি হ'ব untouchability which of the following events did not take place in 1919 ৰ কোনটো মানে ঘটনা হোৱা নাছিল ঘটা নাছিল তামাৰ কারেক্ট অপশনটো অপশন নাম্বার সি পার্টিশন অফ বেঙ্গল কিমান সনত হৈছে 1905 সনত হৈছে which of the following scheme was launched in July 2019 to accelerate water harvesting and conservation measures তামাৰ অপশন কেটাৰ ভিতৰ কারেক্ট অপশনটো অপশন নাম্বার এ জল শক্তি অভিযান next আছে which of the following location is not associated with the petroleum sector কোনটো আমাৰ লোকেশন পেট্ৰোলিয়ামৰ লগত জড়িত নহয় আমাৰ কারেক্ট অপশনটো অপশন নাম্বার ডি মার্গেরিটা নেক্সট আছে which country was first to implement goods and service tax ভাৰত বিশ্বৰ ভিতৰত প্ৰথম দেশ কোনটো আছিল কোন দেশে প্ৰথমবাৰ কি কৰিছে প্ৰথমতে goods and service tax implement কৰিছিল আৰু আমাৰ কারেক্ট অপশনটো হ'ব ফ্ৰান্স কোন বছৰ কোন ইয়াৰত
54 next আছে as of January 2022 the state which has maximum number of seats in Rajya Sabha is Rajya Sabha অত্যাধিক সিট কোনটো কাৰ আছিল উত্তৰ প্ৰদেশ কিমান সিট আছিল 31 সিট আছিল হিউয়েন সাং ভিজিটেড ইন্ডিয়া ডিউৰিং দ্য ৰিজন অফ কাৰ আমল কালত বা কাৰ শাসন কালত বা কোন ৰজাৰ শাসন কালত হিউয়েন সাং ভাৰতত ভিজিট কৰিছিল আৰু অপচনৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব হৰ্ষবৰ্ধন হু এমং দ্য ফলোইং পাবলিশেছ দ্য ইকনমিক সাৰ্ভে অফ ইন্ডিয়া নিম্নলিখিত কোন ভাৰতৰ অৰ্থনৈতিক সীমা পত্ৰ প্ৰকাশ কৰে আৰু আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ B Ministry of Finance. Next is in which of the following economics all productive resources are owned and controlled by the government of India. Government control করে আর আমাদের option হলো socialist. আর আজি last question in which of the following location was Quit India movement launched by the Mahatma Gandhi in the year 1942. 1942 ভারত ত্যাগ আন্দোলন মহাত্মা গান্ধী কোন শহরের পৰা বা কোন জায়গার পৰা আরম্ভ করেছিল আর আমার কারেক্ট আনসারটো হলো অপশন হবো অপশন নাম্বার সি অগস্ট কান্ট্রি ম্যাটার ঠিক আছে অপশনটো হবো অগস্ট কান্ট্রি ম্যাটার আর এটা নাম আছে মুম্বাই গোয়ালিয়া ফ্র্যাঙ্ক ম্যাটার ঠিক আছে মনত রাখিব অগস্ট কান্ট্রি ম্যাটারের আর একটা নাম আছে মুম্বাই গোয়ালিয়া ফ্র্যাঙ্ক ম্যাটার আশা করি এই ভিডিওটো আপনাদের ভালো লেগেছে যদি ভিডিওটো ভালো লাগে ভিডিওটো লাইক করবেন শেয়ার করবেন আর চ্যানেলটো সাবস্ক্রাইব করে দিবেন